বন্ধুসকল গুৱাহাটী হাইকোৰ্টৰ আহিছে নোটিফিকেশন পোষ্টৰ নাম হৈছে জুডিচিয়েল এসিস্টেন্ট কোৱালিফিকেশন কিমান বিচাৰিছে পোষ্ট কিমান আছে সবিশেষ জানিবলৈ চাই থাকক এই ভিডিওটো শেষলৈ নমস্কাৰ বন্ধুসকল আপোনালোকে চাই আছে অসমৰ প্ৰথম অসমীয়া এডুকেশনাল ইউটিউব চেনেল job.info job.info গিতিয়ালৈ যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব নতুন ভিডিওৰ খবৰ প্ৰথমতে পাবলৈ ভিডিওটো ভাল পালে কৰক লাইক কমেন্ট আৰু শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও ইতিয়ালৈকে চাব পৰা নাই পলম নকৰাকৈ ভিডিওটো স্টাৰ্ট কৰিছো বন্ধুসকল নোটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ওয়েবসাইট job.info.com পোষ্টৰ নাম আমি গম পালো জুডিচিয়েল এসিস্টেন্ট পোষ্ট টোটাল আছে 16টা আৰু যদি আমি চাও ক্যাটেগৰি ওয়াইজ ইউআৰত আছে 8টা পোষ্ট ওবিসি এন্ড এমওবিসি কাৰণে আছে 5টা আৰু এসসি কাৰণে আছে 3টা পোষ্ট পে স্কেল যদি আমি চাও 14000 পৰা 49000 হৈছে পে স্কেল আৰু গ্ৰেড পে হৈছে 8700 টকা এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে গ্ৰেজুৱেট এনি ডিসিপ্লিন আৰ্ট সায়েন্স কমাৰ্স আপুনি যি কোনোৰে হ'ব পাৰে আৰু লগতে বিচাৰিছে কম্পিউটাৰত কাম কৰাৰ নলেজ থাকিব লাগিব নেক্সট আমি আহিছো বন্ধুসকল বয়সৰ ফালে জেনাৰেল ওবিসি এন্ড এমওবিসি আপাৰ এজ লিমিট হৈছে 44 বছৰ এসসি হৈছে 49 এসটিপি এন্ড এসটিএইচ হৈছে 49 আৰু পিডব্লিউডি আপাৰ এজ লিমিট হৈছে 54 বছৰ নেক্সট আমি আহিছো সিলেকশন প্ৰসিজাৰৰ ফালে তো বন্ধুসকল সিলেকশন প্ৰসিজাৰ ফাৰ্স্ট হ'ব ৰিটেন এক্সামিনেশন তাৰ পিছত হ'ব ভাইভা ৰিটেন এক্সামিনেশন হ'ব আপোনালোকৰ ওএমআৰ বেসড মানে 4টা অপচন থাকিব তাৰ পৰা আপোনালোকে শুদ্ধ এনসাৰটো টিক মাৰ্ক মাৰিব লাগে ৰিটেন এক্সামিনেশনটো হ'ব 120 নম্বৰৰ সময় থাকিব আপোনালোকৰ হাতত 2 ঘণ্টা সিলেবাসটো যদি আমি চাও জেনাৰেল ইংলিশত আছে 50 নম্বৰ জেনাৰেল নলেজ যত ইনক্লুড কৰা গৈছে কম্পিউটাৰ নলেজৰ কুৱেশ্যনো থাকিব 30 নম্বৰৰ জেনাৰেল এপ্টিটিউড নম্বৰ থাকিব 20 লগতে থাকিব আসামিজ পেপাৰ নম্বৰ থাকিব 20 আৰু এই পেপাৰখন হৈছে কোৱালিফাইং নেচাৰৰ মানে আপোনালোকৰ ৰিটেন এক্সামিনেশনৰ যেতিয়া মেৰিট লিষ্ট বনোৱা যাব তেতিয়া এই আসামিজ পেপাৰৰ নম্বৰটো তাত কাউন্ট কৰা নহব আৰু লগতে মন দিব কোৱালিফাইং নেচাৰৰ পেপাৰ হোৱাৰ কাৰণে আপোনালোকে তাত পাসিং মাৰ্কটো পালে হ'ব মানে আপোনালোকে 40% 8 মাৰ্ক পালে আপোনালোকে এই আসামিজ পেপাৰখনত পাস কৰিব মানে আমাৰ মেইন পেপাৰ কেইখন হৈছে জেনাৰেল ইংলিশ জেনাৰেল নলেজ যত থাকিব আপোনালোকৰ কম্পিউটাৰ কুৱেশ্যনো আৰু জেনাৰেল এপ্টিটিউড টোটাল হৈছে 100 মাৰ্কছৰ আৰু 20 মাৰ্কছৰ আমাৰ বহাই দিয়া গৈছে আসামিজ পেপাৰখনত হৈছে কোৱালিফাইং নেচাৰ মানে তাৰ পৰা কোনো নম্বৰ ধৰা নহব মেৰিট লিষ্ট বনাওতে ওকে ক্লিয়াৰ নেক্সট ৰিটেন এক্সামিনেশন ক্লিয়াৰ কৰি লোৱাৰ পিছত আপোনালোকৰ আহিব ভাইভা তো ভাইভা নম্বৰ আৰু ৰিটেন এক্সামিনেশনৰ নম্বৰ লগ লগাই এখন ফাইনেল লিষ্ট বনোৱা যাব নেক্সট যদি আমি চাও এপ্লিকেশন ফিজ এসসি এসটিপি এসটিএইচ ৰ কাৰণে হৈছে 150 টকা আৰু বাকিবোৰ ক্যাটেগৰিৰ কাৰণে হৈছে 300 টকা আৰু পিডব্লিউডি ক্যান্ডিডেট যদি আপোনালোকে হয় আপোনালোকৰ কাৰণে হৈছে ফ্ৰী হাউ টু এপ্লাই কেনেদৰে আপোনালোকে এপ্লাই কৰিব সেইটো হৈছে গুৱাহাটী হাইকোৰ্টৰ যি অফিচিয়েল ওয়েবসাইট আছে সেই ওয়েবসাইটৰ থ্ৰু কৰিব পাৰিব এপ্লাই ষ্টাৰ্ট হ'ব 31 জানুৱাৰীৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট হৈছে 14 ফেব্ৰুৱাৰী বন্ধুসকল নোটিফিকেশনটো চাবলৈ আৰু ডাউনলোড কৰিবলৈ কাৰণে ভিজিট কৰক job.info অফিচিয়েল ওয়েবসাইট job.info.com আজি এই ভিডিওটো চাই আপোনালোকে কেনে পালে প্লিজ কমেন্টত জনাব যদি ভাল পাইছে লাইক কৰক কমেন্ট কৰক কিবা ৰিকুৱেষ্ট থাকিলে কমেন্টত লিখিব পাৰে আৰু লগতে শেয়াৰ কৰিব নাপাহৰিব যিসকল ফ্ৰেণ্ডে মোৰ ভিডিও এতিয়ালৈকে চাব পৰা নাই নেক্সট ভিডিওত আকৌ লগ পাম আজিলৈ ইমানেই বাই জয় আই অসম